মোৰ এইটো নতুন ব্লগ শাওণ মাহৰ নতুন নিৰামিষ ৰেচিপিৰে মই আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ নতুন ব্লগ। এই ব্লগটোত আপোনালোকে এটা নিৰামিষ আইটেম খাব পাৰিব, যিটোত মানে বেচন লাগিব। বেচনখিনি নিমখ দিব লাগিব, তাৰপিছত অলপ হালধি দিব লাগিব আৰু পানীৰে এনেকুৱা মই যেনেকৈ দেখাই দিছোঁ এনেকুৱা হ'ব লাগিব দেই। এনেকৈ মিক্স কৰি ল'ব আৰু নমকিন বিস্কুট, স্নেকো দিব পাৰে, বেলেগ বিস্কুটো দিব পাৰে, মানে এনেকুৱা এনেকৈ গুড়ি কৰি ল'ব, একদম গুড়ি কৰি ল'ব, ধুনীয়া কৰি মিহি কৰি ল'ব দেই। এতিয়া কঁঠালৰ গুটিকেইটা হাফ বইল কৰি লওঁ। হাফ বইল কৰি লোৱাৰ পিছত এইকেইটা আমি এটা এটাকৈ ধুনীয়াকৈ প্লেটত নুমাই লওঁ। এতিয়া আমি এনেকৈ কঁঠালৰ গুটিটো বেচনৰ লগত মিলাই ল'ম। চাই থাকক আপোনালোকে। এতিয়া বিস্কুটৰ লগত এনেকৈ এটা প্ৰলেপ দি ল'ম দেই। এতিয়া মই এইটো ইয়াতে ৰিফাইন অইল কেৰাহীত দি ল'ম আৰু গৰম হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম দেই। এতিয়া ল' ফ্লেমত দিম। এতিয়া গেছটো ল' ফ্লেমত দি ভাজি ল'ম। এতিয়া উলটাই দিব, চাৰিওপিনে যাতে ভজা হয় এনেকৈ ল'ব। মৰমৰীয়া হ'ব, ৰঙা পৰিব। তাৰপিছত বেছি সময় নালাগে, অলপ সময় ভাজিলে হৈ যায়। আপোনালোকে যেতিয়া টেষ্ট কৰিব বনাব তেতিয়া নিশ্চয় গমেই পাব। চাওক এনেকুৱা হ'লে, ৰংচোৱা হ'লে আপোনালোকে কেৰাহীৰ পৰা নুমাই ল'ব। এতিয়া আমাৰ ৰঙচুৱা চবকেইটা হৈ গ'ল। আৰু আপোনালোকে যদি চেনেলটো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব।